মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছে বিধায়িনী দলৰ নেতা নিৰ্বাচনত ব্যৰ্থ হৈছে বিজেপি আৰু তাৰ পিছতেই ৰাষ্ট্ৰপতিৰ শাসন আৰম্ভ হৈছে এন বীৰেন সিঙে পদত্যাগ কৰাৰ পিছত সৃষ্টি হৈছিল ৰাজনৈতিক সংকট আৰু তাৰ মাজতেই পাঁচজনকৈ বিধায়কৰ নামক লৈ হৈছিল চৰ্চা সেই বিধায়কসকলৰ মাজৰ পৰা বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব লাগিছিল কিন্তু সেই কাম কৰাত বিজেপি সফল নহল সেয়েহে এইবাৰ ৰাষ্ট্ৰপতিৰ শাসন আৰম্ভ হ'ল সমগ্ৰ মণিপুৰত আমি খবৰ জনাইছো মণিপুৰৰ পৰা আহিছে সেই ডাঙৰ খবৰটো মণিপুৰত এই মুহূৰ্তত আৰম্ভ হৈছে ৰাষ্ট্ৰপতিৰ শাসন আৰু ৰাষ্ট্ৰপতিৰ শাসন আৰম্ভ হোৱাৰ লগে লগে এই গোটেই ৰাজ্যখনৰ সামৰিক ক্ষমতা ৰাজনৈতিক ক্ষমতা বা প্ৰশাসনৰ ক্ষমতা গুচি গৈছে ৰাজ্যপালৰ হাতলৈ এতিয়াৰ পৰা ৰাজ্যপালে পৰিচালিত কৰিব সমগ্ৰ ৰাজ্যখন 9 ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বিজেপি সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰিছিল সিঙে ৰাজ্যপালৰ পৰা মণিপুৰৰ পৰিস্থিতি সম্পৰ্কত প্ৰতিবেদন লাভ কৰিছিল ৰাষ্ট্ৰপতি আৰু এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছে 23 ডিচেম্বৰত হিংসাত্মক ঘটনাৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰিছিল এন বীৰেন সিঙে আৰু সংঘৰ্ষত লিপ্ত সংগঠনসমূহক সংযত হোৱাৰো আহ্বান জনাইছিল কিন্তু কাৰ্যত তেওঁ সফল নহল প্ৰায় 2 বছৰ ধৰি মণিপুৰত সেই গোষ্ঠী সংঘৰ্ষ অব্যাহত থাকিল আৰু ইতিমধ্যেই এই সমগ্ৰ হিংসাত্মক ঘটনাত প্ৰাণ হেৰুৱাইছে 250ৰো অধিক লোকে য'ত 50,000ৰো অধিক লোক গৃহহাৰা হৈছে এতিয়াও সেই উত্তেজনা তাত মাৰ যোৱা নাই 2023 চনৰ মে মাহৰ পৰাই মণিপুৰত এই সংঘাত আৰম্ভ হৈছিল আৰু ইয়াৰ পূৰ্বেও যিহেতু তাত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল পুনৰবাৰ ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছে মণিপুৰত এন বীৰেন সিঙৰ পদত্যাগৰ পিছতেই এই বিজেপি দলটোৱে তেওঁলোকৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব নোৱাৰিলে আৰু তাৰ কাৰণেই এইবাৰ ৰাষ্ট্ৰপতিৰ শাসন আৰম্ভ হ'ল মণিপুৰত আমি কথা পাতিব বিচাৰিম এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে কনসাল্টিং এডিটৰ প্ৰণয় বৰদলৈ প্ৰণয় আপোনাৰ ওচৰলৈ আহিছোঁ এক ৰাজনৈতিক সংকট দেখিবলৈ পোৱা গৈছে সমগ্ৰ মণিপুৰত আৰু মণিপুৰৰ সেই ৰাজনৈতিক সংকটৰ খবৰ আমি প্ৰতিটো মুহূৰ্তত দিছোঁ এই মুহূৰ্তত আপোনাৰ সৈতে সংযুক্ত হৈছোঁ শেহতীয়া আপডেটছ আৰু এই গোটেই পৰিস্থিতিটো কেনেদৰে চাইছে কাৰণ ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল মণিপুৰত চৰকাৰৰ পতন ঘটি ৰাজনৈতিক এই গোটেই চক্ৰটোৰ বিপৰীতে ৰাষ্ট্ৰপতিৰ শাসন দিবলগীয়া হৈছিল আকৌ সেই পৰিৱেশ প্ৰণয় নিখণ্ডে বনজিৎ আচলতে মণিপুৰত ৰাষ্ট্ৰপতি শাসন এটা নতুন ঘটনা নহয় এই বছৰ এইবাৰ যিটো ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হ'ল এয়া অৱধাৰিত আছিল ইয়াৰ পূৰ্বেই মণিপুৰত এন বীৰেন সিঙৰ চৰকাৰখনক উৎখাত কৰি ৰাষ্ট্ৰপতি শাসনৰ কাৰণে প্ৰবল দাবী উত্থাপন হৈছিল বিৰোধী পক্ষই প্ৰবল দাবী উত্থাপন কৰিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কাৰণত বীৰেন সিঙৰ চৰকাৰখনৰ অৱসান ঘটোৱা নাছিল অৱশ্যে দিল্লী নিৰ্বাচন যেতিয়া শেষ হ'ল তাৰ পিছত কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ পৰিল বীৰেন সিঙৰ চৰকাৰ ভাঙিবৰ কাৰণে আৰু বীৰেন সিঙে এক অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছিল মণিপুৰ বিধানসভাৰ বাজেট অধিৱেশনত আৰু তাৰপিছতেই তেওঁ এই অনাস্থা প্ৰস্তাৱৰ সন্মুখীন যেতিয়া হৈছিল তাৰে বিজেপি দলৰ কিছুসংখ্যক বিধায়কে তেওঁৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন কৰাৰ ফলত তেওঁক দিল্লীলৈ মাতি নিলামিছে তাৰপিছত তেওঁক পদত্যাগ কৰিবলৈ দিলে আৰু তাৰপিছত তেওঁ সম্বিত পাত্ৰ বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ যিজন পৰ্যবেক্ষক তেওঁক লগত লৈ তেওঁ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলে এইখিনি উল্লেখযোগ্য যে এইবাৰৰ সৈতে মণিপুৰত একাদশবাৰৰ কাৰণে মণিপুৰত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা হৈছে মণিপুৰ যেতিয়া পূৰ্বতে তেওঁলোকে কেন্দ্ৰীয় শাসিত অঞ্চল আছিল দ্বিতীয় তাত বিভিন্ন কাৰণত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হৈছিল ইয়াত অন্তিমবাৰ ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হৈছিল 2001 চনৰ 2 জুনত আৰু 2002 চনৰ 6 মাৰ্চলৈকে 277 দিন মণিপুৰ ৰাষ্ট্ৰপতিৰ শাসনৰ কবলত আছিল আৰু তাৰ পৰৱৰ্তী অৱশ্যে যোৱা 2 দশকত তেনেকুৱা বিক্ষিপ্ত ঘটনা হোৱা নাছিল গতিকে মণিপুৰত ৰাজনৈতিক অচলাৱস্থা হোৱা নাছিল পূৰ্বতে ৰাজনৈতিক অচলাৱস্থা আইন শৃংখলাজনক পৰিস্থিতি তাৰ লগত কৰাপশ্যনৰ অভিযোগ আছিল মণিপুৰ চৰকাৰৰ বিৰুদ্ধে এনেকুৱা বিভিন্ন কাৰণত তাত ৰাষ্ট্ৰপতি শাসন পৰিচিত হৈছিলে ইয়াৰ পূৰ্বৰ যিটো ৰাষ্ট্ৰপতি শাসন পৰিচিত হৈছিলে সেইবাৰ লালকৃষ্ণ আদৱানীৰ চৰকাৰ আছিল আৰু লোকসভাত এই সন্দৰ্ভত এক প্ৰস্তাৱ পাছ কৰাৰ পিছতহে কেন্দ্ৰীয় চৰকাৰে মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিছিল কিন্তু এইবাৰ বা আমি দেখিবলৈ পালোঁ যে এইবাৰ যিটো কৰিছে এয়া এইবাৰ চৰকাৰে যদিও ইতিমধ্যে লোকসভাৰ সংসদৰ অধিৱেশন আৰম্ভ হৈছে কিন্তু চৰকাৰে এইবাৰ লোকসভাৰ হেৰি লোৱা নাই চৰকাৰে পৰৱৰ্তী সময়ত প্ৰথমতে যেতিয়া আমি এই খবৰ আমি যিদিনা 9 ফেব্ৰুৱাৰীত আমি প্ৰথম ব্ৰেক কৰিছিলোঁ NKTV-য়ে তেতিয়া এই কথা কৈছিল যে খুব অচিৰে তাত ৰাষ্ট্ৰপতি শাসন তাত প্ৰযোজ্য হ'ব আৰু এতিয়া সেইটোৱে হ'ল যে ৰাষ্ট্ৰপতি তাত প্ৰযোজ্য কৰিছে আৰু মণিপুৰৰ যিটো ঘটনা প্ৰবাহ তাত কুকি আৰু মেইটেই জনগোষ্ঠীৰ যিটো সংঘাত এই সংঘাত 2023 চনৰ 3 মেত আৰম্ভ হোৱা এই সংঘাতে আজি প্ৰায় 21 মাহ অতিক্ৰম কৰাৰ পাছতো
সেই সংকটৰ উপশম ঘটাৰ কোনো লক্ষণ পৰিকৰ হোৱা নাই। এই পৰিপ্ৰেক্ষিতত এতিয়ালৈকে তাত 60,000 লোক 60,000 অধিক সংখ্যক লোক তাত বিভিন্ন স্থানৰ পৰা অপসাৰিত হ'বলগীয়া হৈছে, 200 অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আজি মণিপুৰৰ 14টা সংগঠনে আজিৰ দিনটোত তেওঁলোকে চৰকাৰক আবেদন জনাইছে। চৰকাৰৰ আবেদন তেওঁলোকে কৈছে যে এই ক্ষেত্ৰত মণিপুৰৰ এক গতিত সন্ধিখনত আছে মণিপুৰৰ এই শাসনাৱস্থাৰ যদি এই অচলাৱস্থাৰ যদি অৱসান নঘটায় মণিপুৰৰ পৰিস্থিতি সামাজিক পৰিস্থিতি বিশেষকৈ আৰু অধিক ভয়াৱহ হৈ পৰিব। সেই শংকাত এই 14টা সংগঠনে আজি মণিপুৰৰ নেতৃবৃন্দক তেওঁলোকে আহ্বান জনাইছে যে যিমান সম্ভৱ সোনকালে মণিপুৰৰ সংঘাত নিৰসন কৰিব লাগে। কাৰণ মণিপুৰত যি গোষ্ঠীগত সংঘাত এই গোষ্ঠীগত সংঘাত ক্ৰমাৎ আৰু ভয়াৱহ আৰু বিস্ফোৰক ৰূপ লোৱাৰ আশংকা আছে। এইকাৰণে কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰি তাত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিছে আৰু মণিপুৰ এতিয়া ৰাজ্যপালৰ প্ৰত্যক্ষ আহি মণিপুৰ চলিব এতিয়া। প্ৰণয়, ৰাষ্ট্ৰপতিৰ শাসন তাত যিহেতু ইতিমধ্যেই দিয়া হ'ল, ৰাজ্যপালে গোটেই ৰাজ্যখন নিয়ন্ত্ৰণ কৰিব। আপুনিও শেহতীয়া সময়ছোৱাত বিভিন্ন এনেধৰণৰ ঘটনা পৰিঘটনা লক্ষ্য কৰিছে। গতিকে ইয়াৰ পিছত এই গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ পদক্ষেপসমূহ গ্ৰহণ কৰা হ'ব পাৰে? হয়তো সামৰিক উত্থান হ'ব পাৰে বা অন্যান্য কি পদ্ধতি থাকিব পাৰে যিসমূহৰ জৰিয়তে মণিপুৰৰ এই শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব, তালৈ শান্তি ঘূৰাই আনিব পৰা যাব বা গোটেই মণিপুৰখনকেই এক নিয়ন্ত্ৰণাধীন ৰাজ্য হিচাপে কেন্দ্ৰই গঢ়ি তুলিবলৈ সক্ষম হ'ব? প্ৰণয় বৰদলৈ, মণিপুৰৰ যিটো সংঘাত ইয়াৰ পূৰ্বতে মণিপুৰত হৈছিলে নাগা আৰু কুকি সংঘাত হৈছিল, নাগা মণিপুৰী সংঘাত হৈছিলে। আৰু এইবাৰ যিটো হৈছে কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত যিটো সংঘাত, দুই জনগোষ্ঠীৰ মাজত যিটো ঘাঁহ লাগিলে এই ঘাঁহটো সহজে উপশম হোৱাৰ সম্ভাৱনা অদূৰ ভৱিষ্যত দেখিবলৈ পোৱা যায়। এতিয়া তেওঁলোকক এই গোটেই সংঘাত নিৰসনৰ কাৰণে নিঃসন্দেহে এনেকুৱা সংগঠনৰ প্ৰয়োজন হ'ব, অৰাজনৈতিক সংগঠন অৰাজনৈতিক ব্যক্তি তেওঁলোকৰ মধ্যস্থতাৰ দৰকাৰ আছে। কাৰণ মণিপুৰত দুয়োটা গোটেই এতিয়া সম্পূৰ্ণ বিপৰীত শিবিৰত তেওঁলোকে অৱস্থান কৰিছে আৰু ইটো জনগোষ্ঠীৰ চাহকে নোখোৱা হৈছে। পাহাৰত থকা কুকিসকলে ভৈয়ামত থকা মেইটেইসকলক সহ্য নকৰে আৰু ভৈয়ামত থকা মেইটেইসকলে পাহাৰত থকা কুকিসকলক সহ্য নকৰে। ইয়াৰ ফলত কি হৈছে যে চুৰাচান্দপুৰৰ আদিৰ পৰা কোনো কুকি লোক আহি পেলাই ইম্ফলত সোমাব নোৱাৰা হ'ল। ইম্ফলতো কোনো ইম্ফলত সোমাব নোৱাৰা হ'ল আৰু ইম্ফলৰ পৰা কোনো মেইটেই লোকে গৈ এই পাহাৰ এলেকাত সোমাব নোৱাৰা হ'ল। এনেকুৱা এটা বিভাজন ইমান দুটা জনগোষ্ঠীৰ মাজত বিভাজন ইমান প্ৰকট হৈ পৰিল যে এই মেইটেই বসতি প্ৰধান এলেকাত কোনো এগৰাকী আনকি আৰক্ষী বিষয়াও কুকি লোক নাই। কুকিয়ে বসতি প্ৰধান পাহাৰ এলেকাত এনেকুৱা এগৰাকী মেইটেই বিষয়া নাই যি তাত কোনোবা প্ৰশাসনৰ দায়িত্বত আছে। একেবাৰে সম্পূৰ্ণৰূপে দুটা বিপৰীত শিবিৰত বিভক্ত হৈ আছে। ইটো জনগোষ্ঠী তেওঁলোকে চাহকে নহয়। গতিকে এই যিটো ঘাঁহ এই ঘাঁহ গভীৰ ক্ষতস্থান হৈছে আৰু এই মণিপুৰক এই আঘাতৰ পৰা মুক্ত কৰিবলৈ হ'লে তাত এটা শান্তিৰ বাতাবৰণ ঘূৰাই আনিবলৈ হ'লে অৰাজনৈতিক সংগঠন বা অৰাজনৈতিক ব্যক্তিৰ নিঃসন্দেহে তাত ভূমিকাৰ দৰকাৰ হ'ব। এতিয়া যিহেতু ৰাস্তাত এখন নিৰ্বাচিত চৰকাৰ আছিলে, চৰকাৰখনৰ বিপক্ষে অভিযোগ আছে, এন বীৰেন সিঙৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ মেইটেইসকলৰ পক্ষত অৱস্থান কৰিছে, মেইটেই জনগোষ্ঠীৰ লগতে কাম কৰিছে। সেইকাৰণে তেওঁৰ বিৰুদ্ধে এটা গভীৰ অভিযোগ আছিল কুকিসকলৰ আৰু অন্যান্যসকলৰ এটা অভিযোগ আছিল যে তেওঁ ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছিল কাৰণ তেওঁ পক্ষপাতিত্বমূলক আচৰণ কৰিছিলে। কিন্তু এতিয়া যিহেতু তাত এতিয়া ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হ'ল, ৰাজ্যপালে পোনপটীয়াকৈ তাত সন্তোষ চলাই যাব। এতিয়া এইটো আশা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ নিশ্চয় পৰিস্থিতি ভয়াৱহতা উপলব্ধি কৰিছে আৰু তাত আৰু এটা ঘটনা এটা বিষম এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেয়া হৈছে মণিপুৰ পুলিচ সম্পূৰ্ণৰূপে মেইটেই জনগোষ্ঠীৰ লগত আছে। আছাম ৰাইফলছে তেওঁলোক নিয়োজিত হৈছে কুকিসকলৰ তেওঁলোকক সুৰক্ষা দিয়ে। তাৰ ফলত আছাম ৰাইফলছ আৰু মণিপুৰ পুলিচৰ মাজত বিভিন্ন ঠাইত সংঘাত সৃষ্টি হৈছে। গতিকে ভয়াৱহ পৰিস্থিতিৰ মাজত এটা আগ্নেয়গিৰিৰ মুখত আছে মণিপুৰ। গতিকে কেন্দ্ৰীয় চৰকাৰৰ সম্ভৱতঃ এই কথা অনুধাৱন কৰিছে। গতিকে এতিয়া যি ৰাজ্যপালৰ শাসন হ'ল, গতিকে কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষ নিয়ন্ত্ৰণ কৰি নিঃসন্দেহে মণিপুৰৰ উত্তেজনা হ্ৰাস কৰিবলৈ মণিপুৰত যি পৰিস্থিতি বৰ্তমান বিৰাজ কৰিছে সেই পৰিস্থিতিৰ উপশম ঘটাবলৈ নিঃসন্দেহে তাত মলম লগাবলৈ হয়তো কেন্দ্ৰীয় চৰকাৰে প্ৰয়াস কৰিবলৈ আশা কৰাইছে। এইটো সকলো গণতন্ত্ৰপ্ৰেমী সকলো লোকৰ এইটোৱে আশা যে মণিপুৰৰ এই ঘাঁহ সোনকালে উপশম হওক, নহ'লে মণিপুৰ অন্যান্য ক্ষেত্ৰত মণিপুৰ যিদৰে তেওঁলোকে খেলা ধূলা অন্যান্য দিশত মণিপুৰীসকল আগবাঢ়ি গৈছিল, এই গোটেই ঘটনাৰ বাবে ৰাজ্যখনক বহু দূৰ পিছুৱাই নিলে আৰু এই সংঘাত যদি নিৰসন নহয় ৰাজ্যখনত অচলাৱস্থা ৰাজনৈতিক অচলাৱস্থাৰ লগতে ৰাজ্যখনত আইন শৃংখলা এটা ভয়াৱহ পৰিস্থিতি হৈ থাকিব। গতিকে এইটোৱে সকলোৱে আশা কৰিছে নতুন চৰকাৰ ৰাষ্ট্ৰপতি শাসনৰ কবলত থকা মণিপুৰত সেই শান্তিৰ পথাৰে ঘূৰি আহিব, সেয়াই আমাৰ সকলোৰে কামনা আছিল। সকলোৱে কামনা কৰিছে। প্ৰণয় বৰদলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মণিপুৰত শান্তি ঘূৰি আহক আৰু মণিপুৰলৈ শান্তি উভতাই আনিবলৈ ইতিমধ্যে ৰাষ্ট্ৰপতিৰ শাসন তাত যিহেতু লাগু কৰা হ'ল, ইয়াৰ পিছত কি পথেৰে গৈ মণিপুৰলৈ শান্তি আহে তালৈ অপেক্ষা কৰিছে সকলোৱে।